আজিৰ আলোচনাৰ বিষয়বস্তুটো হ'ল যে আমাৰ জীৱনত কথা পতাৰ দৰকাৰ কিমান থাকে। আমি ইজনে সিজনৰ লগত যে কথা পাতোঁ, এই কথা পতাটো আমি সময় অতিবাহিত কৰাৰ কাৰণে পাতোঁ, নে এই কথা পতাৰো কিবা এটা সুগুণ আছে, ভাল গুণ এটা আছে। নিশ্চয়কৈ কনভাৰচেশ্যন অৰ্থাৎ কথা পতাৰ এটা সুগুণ আমাৰ মাজত আছে আৰু সেই সুগুণটো যদি আপুনি ল'ব পাৰিছে, কথা পতাৰ যদি ভাল গুণটো আপুনি ল'ব পাৰিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত এটা ভাল ইম্পেক্ট, ভাল এটা প্ৰভাৱ পৰে। আমি সকলো মানুহে ব্যস্ত। আমি জানো আমি এখন প্ৰতিযোগিতামূলক পৃথিৱীত বাস কৰিছোঁ আৰু আজিৰ সময়খিনি এনেকুৱা যে আমি যদি প্ৰতিযোগিতাত ভাগ নলওঁ, তেতিয়াহ'লে হয়তো আমাৰ জীৱন যাত্ৰাৰ কিছু কিছু কথাৰ পৰা, কিছু কিছু অনুভৱ, কিছু কিছু আহ, অনুভূতিৰ পৰা আমি পিছুৱাই থাকিম। আমি জীৱনত কিবা এটা পাবৰ কাৰণে কষ্ট কৰি আছোঁ আৰু সেই কষ্ট কৰিব যাওঁতে আমি প্ৰতিযোগিতাত আওপুকীয়াকৈ ভাগ ল'বই লাগিব। এইটো এটা ৰুঢ় বাস্তৱ। এতিয়া কথাটো হ'ল যে আমি জীৱনত বন্ধু বান্ধৱ, আমাৰ মনৰ ভাল লগা মানুহ, পৰিয়ালৰ মানুহৰ লগত আমি কথা বতৰা পাতোনে, অথবা কথা বতৰা পাতিলে আমাৰ জীৱনত কিছুমান কেনেকৈ সুপ্ৰভাৱ পৰে বা কথা বতৰা পাতিলে আমাৰ জীৱনটোত কেনেকৈ আমি কিছুমান আহ, ভাল লগা কথা কিছুমান আমি লৈ পেলাই আগুৱাই যাব পাৰোঁ, বা যদি কোৱা হয় যে ইম্পৰ্টেঞ্চ অফ কনভাৰচেশ্যন ইন ইয়ৰ লাইফ, কিয়, কেনেকে, কিমান। প্ৰথম কথা, আপুনি যেতিয়াই সময় পায় তেতিয়া আপোনাৰ পচন্দৰ মানুহখিনিৰ লগত কথা পাতিবলৈ আৰম্ভ কৰক। কাৰণ পচন্দৰ মানুহখিনিৰ লগত কথা পাতিলে প্ৰথমতে আপোনাৰ মনটো ফৰকাল লাগিব। আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ দুশ্চিন্তা, বিভিন্ন ধৰণৰ অভাৰ থিংকিং, বিভিন্ন ধৰণৰ টেনশ্যন লৈ পেলাই আগবাঢ়ি থাকোঁ। সেই টেনশ্যন কেতিয়াবা প্ৰফেচনেল জীৱনৰ পৰা আহে, সেই টেনশ্যন কেতিয়াবা আপোনাৰ পাৰ্চনেল লাইফৰ পৰা আহে, টেনশ্যন কেতিয়াবা আপোনাৰ প্ৰতিযোগিতামূলক পৃথিৱীখনৰ পৰাও আহে। গতিকে যেতিয়া আপুনি মনৰ পচন্দৰ মানুহৰ লগত কথা বতৰা পাতিব, প্ৰথমতে আপোনাৰ মনটো অকণমান ফৰকাল লাগিব। আপোনাৰ মনত হৈ থকা টেনশ্যনবিলাক যদি ভাগ বতৰা কৰে, কথা পাতে, তেতিয়াহ'লে আপোনাৰ মনৰ ভিতৰত থকা দুশ্চিন্তাবিলাক আঁতৰি যাব। সেয়েহে আপোনাৰ মনটোক ফৰকাল কৰি ৰাখিবলৈ, আপোনাৰ মনটোক ক্লীন, নিকা কৰি ৰাখিবলৈ আপুনি বন্ধু বান্ধৱ, আপোনাৰ পৰিয়ালৰ সদস্য, নতুবা আপোনাৰ জীৱনসংগীৰ লগত কথা পতাটো আৰম্ভ কৰক আৰু কথা পাতিবৰ কাৰণে কিছু সময় আছুতীয়াকৈ ৰাখক। দ্বিতীয়তে, কনভাৰচেশ্যন অথবা কথা বতৰাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল, ভাল দিশ হ'ল যে কথা বতৰা পাতিলে আইডিয়া শ্বেয়াৰ হয়। অৰ্থাৎ আপোনাৰ মনত থকা কিছুমান আইডিয়া বেলেগে ল'ব পাৰে আৰু বেলেগৰ মনত থকা আইডিয়া কিছুমান আপুনি ল'ব পাৰে। ধৰা হ'ল আপুনি এটা সমস্যাক লৈ পেলাই যুঁজি আছে, ভাবিছে যে আপোনাৰ সমস্যাটো বহুত ডাঙৰ, আপুনি সমস্যাটোৰ লগত পাৰাবাৰ পোৱা নাই, আপুনি সমস্যাটোৰ লগত জীয়াব যাওঁতে আপোনাৰ জীৱনত বহুত ভাল ভাল সময় ইতিমধ্যে গুচি গৈছে আৰু আপুনি কেনেবাকৈ দুশ্চিন্তাত পৰিছে। যদিহে সেই কথাটো আপোনাৰ বিশ্বাসী মানুহৰ লগত কথা বতৰাৰ মাজত উলিয়াই, হয়তো সেই বিশ্বাসী মানুহখিনিৰ মাজত এনেকুৱা ধৰণৰ কিছুমান আইডিয়া আছে, যি আইডিয়া লোৱাৰ পিছত আপোনাৰ হৈ থকা সমস্যাটো বহুত সৰু হৈ যায়। দৰাচলতে তেনেকুৱাই হয়। গতিকে আপোনাৰ মনৰ ভিতৰত ঘটি থকা ঘটনাবিলাক আপোনাৰ এই জীৱনৰ সমস্যা বুলি নাভাবি পেলাই, আপোনাৰ জীৱনৰ যিখিনি পচন্দৰ মানুহ, আপোনাৰ জীৱনত যিখিনি মানুহক লৈ পেলাই আপুনি বিশ্বাস কৰিব পাৰে, যিখিনি মানুহক লৈ পেলাই আপুনি ভাবিব পাৰে যে মানুহখিনি মোৰ বহুত আপোন, সেই মানুহখিনিৰ লগত, সেই মানুহখিনিৰ আগত আপোনাৰ মনৰ ভিতৰৰ কথাবিলাক আপুনি আলোচনা কৰক। তেতিয়া দেখিব, কথা পাতোতে আপুনি দেখিব যে আপোনাৰ মনলৈ কিছুমান নতুন নতুন সম্ভাৱনা, নতুন নতুন চিন্তা, নতুন নতুন আইডিয়া আহিছে আৰু সেই চিন্তাখিনি উচিত কামত ব্যৱহাৰ কৰি পেলাই আপুনি দুশ্চিন্তাৰ পৰা আঁতৰত থাকিব পাৰিছে। তৃতীয়তে হ'ল, কথা বতৰাৰ অন্যতম এটা ডাঙৰ কাৰণ হ'ল, অন্যতম এটা ভাল কাৰণ হ'ল যে যেতিয়া আপুনি বেলেগৰ লগত কথা পাতে, তেতিয়া আপোনাৰ কমিউনিকেশ্যন স্কিলছটো, যোগাযোগৰ যিটো কৌশল, যোগাযোগৰ যিটো আহ, মানে দিশ, সেই দিশটো বহুত উন্নত হৈ যায়। আপুনি যেতিয়া কমিউনিকেশ্যন স্কিলছ ভাল কৰিব বিচাৰে, তেতিয়া আপুনি বেলেগৰ লগত কথা পতাটো খুবেই দৰকাৰ। আপুনি যদি কথা নাপাতে, তেতিয়াহ'লে আপুনি যদি অকল ভাবি থাকে, তেতিয়াহ'লে আপোনাৰ কথা কোৱাৰ যিটো ষ্টাইল, কথা কোৱাৰ যিটো কৌশল, এই কৌশলটো দিনে দিনে লোপ পাবলৈ ধৰে। গতিকে আপোনাৰ কথা কোৱাৰ স্কিলছটো, কমিউনিকেশ্যন স্কিলছটো ধুনীয়াকৈ ৰাখিবলৈ, তাক সুন্দৰকৈ ৰাখিবলৈ আপুনি কথা পতাটো খুবেই দৰকাৰ। কিন্তু কথা পতা অৱস্থাত আপুনি কেনেকুৱা মানুহৰ লগত কথা পাতিছে, অথবা আপুনি কথা পাতিব বিচৰা মানুহবিলাকৰ ইণ্টেলেকচুৱেল যিটো লেভেল, সেই লেভেলটো কিমান বেছি বা কম, সেই কথাটো আপুনি জানি লোৱাটো দৰকাৰ। আৰু এটা অন্যতম ভাল লগা প্ৰভাৱ আছে, সেইটো হ'ল যে কথা বতৰা পাতিলে আমাৰ জীৱনলৈ কিছুমান হাঁহি আহে। হাঁহি এইকাৰণে আহে, যদি আপুনি কথাই নাপাতে, যদি আপুনি আনৰ লগত কমিউনিকেশ্যনো নকৰে, তেতিয়াহ'লে আপুনি অকলশৰীয়া হৈ যায়। আৰু যিবিলাক মানুহে বেলেগৰ লগত কথা পাতি ভাল পায়, যিবিলাক মানুহে কথা বতৰা পাতে, আমাৰ ভাষাত আড্ডা মাৰে, সেইবিলাক মানুহে অতি সোনকালে মানুহৰ লগত যোগাযোগ সংস্থাপন কৰিব পাৰে, অতি সোনকালে কাৰোবাক আপোন কৰি ল'ব পাৰে। আৰু আপুনি যদি তেনেকুৱা এটা কৌশল, তেনেকুৱা এটা স্কিলছ আপোনাৰ জীৱনত ডেভেলপ কৰিব নোৱাৰে, তেতিয়াহ'লে গোটেই জীৱনটো আপুনি অকলশৰীয়া ফিল কৰিব। আৰু যেতিয়া এগৰাকী মানুহে অকলশৰীয়া অনুভৱ কৰে, তেতিয়া সেইগৰাকী মানুহক দুশ্চিন্তাই, অভাৰ থিংকিঙে আক্ৰমণ কৰিবলৈ অতি সহজভাৱে আক্ৰমণ কৰিব পাৰে, আক্ৰমণ কৰিবলৈ সহজ হৈ পৰে সেইগৰাকী মানুহৰ কাৰণে। গতিকে আপুনি জীৱনটো উদযাপন কৰিব লাগে, আপুনি জীৱনটো সুন্দৰকৈ আগুৱাই নিব লাগে, আৰু সেই আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি কথা বতৰা পতাটো খুবেই দৰকাৰ।
আৰু মনোবিজ্ঞানেও এটা কথা কয় যে আপুনি যদি এগৰাকী সফল মানুহ হ'ব লাগে, আপুনি যদি এগৰাকী দুশ্চিন্তাৰ পৰা আঁতৰত থকা মানুহ হ'ব বিচাৰে, তেতিয়াহ'লে আপুনি অন্য মানুহৰ লগত কথা পতাটো খুবেই দৰকাৰ। গতিকে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় কিছু উলিয়াওক, ভাল ভাল মানুহৰ লগত কথা পাতক, আপোনাৰ বন্ধু বান্ধৱক সময় দিয়ক আৰু তেওঁলোকৰ লগত বিভিন্ন বিষয়ৰ ওপৰত কথা পাতক। দেখিব আপোনাৰ দৈনন্দিন জীৱনত যিবিলাক সমস্যা আহি থাকে, সমস্যাবিলাক আঁতৰত গুচি গৈছে, আপোনাৰ মনত নতুন নতুন চিন্তা আহিছে, নতুন নতুন সমাধান সূত্ৰ আহিছে, নতুন নতুন আদৰ্শ আহিছে আৰু সেইবিলাক কথাক লৈ পেলাই আপুনি জীৱন যাত্ৰাত খুব সুন্দৰকৈ আগুৱাই গৈছে। সদায় এটা কথা মনত ৰাখিলে হ'ল, জীৱনটো এটা যাত্ৰা আৰু এই যাত্ৰাটো আমি প্ৰতিদিনেই নতুনকৈ কেনেকৈ ল'ব পাৰোঁ, প্ৰতিটো যাত্ৰা, জীৱনৰ প্ৰতিটো সমস্যা, প্ৰতিটো ভাল লগা, প্ৰতিটো বেয়া লগা কথা আমি কেনেকৈ জীৱনলৈ ল'ব পাৰোঁ, সেইটো আটাইতকৈ ডাঙৰ কথা। গতিকে কথা পতাটো খুবেই দৰকাৰ। কথা পাতক, কথা পতাৰ কাৰণে সময় উলিয়াওক আৰু কথা পাতিলে আপোনাৰ জীৱনলৈ বহুতখিনি শান্তি আহিব বুলি ময়ো বিশ্বাস কৰোঁ। চাইক'লজিকেলি এইটো কথা অলৰেডি প্ৰমাণ হৈ গৈছে। কিন্তু কথা পতাৰ সময়ত আপোনাৰ বন্ধু নিৰ্বাচন কৰোঁতে কথা পতা মানুহখিনি কেনেকুৱা, সেই মানুহখিনিৰ আগত আপুনি সকলো কথা ক'ব পাৰেনে, সেইটো কথা কিন্তু আপোনাৰ একান্ত ব্যক্তিগত। সেয়ে আপুনি কথা পতাৰ আগত, আপোনাৰ বন্ধু নিৰ্বাচন কৰাৰ আগত, কথাৰ সংগীখিনি নিৰ্বাচন কৰাৰ আগত আপুনি ভালদৰে চালি জাৰি চোৱাটো খুবেই বেছি দৰকাৰ।